নমস্কাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত 2021 বৰ্ষৰ 3 অক্টোবৰত হৈ যোৱা স্পেচিয়েল আসাম টেটৰ গণিতৰ প্ৰশ্ন কাকতখন লৈছো আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি 10টা সমস্যা সমাধান কৰিম। সো আপোনালোকে ভিডিঅ'ৰ শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু পাছত যিকেইটা প্ৰশ্ন থাকি যাব গণিতৰ এই প্ৰশ্নকেইটা পাছৰ ভিডিঅ'ত আমি আলোচনা কৰিম। সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব। আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে এলপি টেট আৰু ইউপি টেটৰ বাবে দৰকাৰী সিলেবাস অনুযায়ী এমসিকিউ প্ৰশ্নোত্তৰ পাই থাকিব। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব। যদি আপোনালোকে ভিডিঅ'সমূহ চাব বিচাৰে এই ভিডিঅ' ডেসক্ৰিপশন বক্সত লিংক পাব বা মোৰ ইউটিউব চেনেলটোৰ প্লেলিষ্টত গৈও আপোনালোকে বাকি ভিডিঅ'সমূহ চাই ল'ব পাৰিব। সো এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰথম প্ৰশ্নত কৈছে যে তলৰ কোনটো যমজ মৌলিক সংখ্যা। সো যমজ মৌলিক সংখ্যা বুলি ক'লে আমি কেইটামান চৰ্ত জানিব লাগিব। ঠিক আছে, যমজ মৌলিক সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব, সংখ্যা দুটা প্ৰথমতে আমি চাব লাগিব মৌলিক সংখ্যা হ'ব লাগিব, মৌলিক সংখ্যা হয় নে নহয়। সো ইয়াত যদি চাওঁ 2 আৰু 3 দুইটা মৌলিক সংখ্যা হয় আৰু ইয়াত যদি চাওঁ বিটোত 11 আৰু 15 দুটা মৌলিক সংখ্যা নহয়, 15 মৌলিক সংখ্যা নহয়। আৰু সিত যদি চাওঁ 29 আৰু 31 দুইটা মৌলিক সংখ্যা হয় আৰু ইয়াত ডিত যদি চাওঁ 51 আৰু 53 সো 51 কিন্তু মৌলিক সংখ্যা নহয়। সো দুইটা মৌলিক সংখ্যা হ'ব লাগিব। সো ইয়াত আমাৰ সম্ভাৱনা আছে দুটা, এটো হ'ব পাৰে সিটো হ'ব পাৰে। ঠিক আছে, যমজ মৌলিক সংখ্যা। কিন্তু আৰু এটা শৰ্ত আছে কি যমজ মৌলিক সংখ্যা হ'বৰ কাৰণে দুটা সংখ্যাৰ মৌলিক সংখ্যা হ'বই লাগিব, তদুপৰি কি হ'ব লাগিব সংখ্যা দুটাৰ ডিফাৰেন্স 2 থাকিব লাগিব। সো তাত যদি চাওঁ আমি ইয়াত দুটা ডিফাৰেন্স যদি চাওঁ ইয়াত 1 ওলায়। সো ইয়াত যদি চাওঁ দুটা ডিফাৰেন্স কি হৈছে 2 ওলাইছে, গতিকে এইটো শুদ্ধ উত্তৰ হ'ব। তাৰ মানে এইটোৱে যমজ মৌলিক সংখ্যা 29 আৰু 31। ঠিক আছে, শুদ্ধ উত্তৰ হ'ব সি। সো নেক্সট প্ৰশ্ন আপোনালোকে দেখিবলৈ আছে যুগ্ম অথচ মৌলিক সংখ্যা কোনটো। যুগ্ম অথচ মৌলিক সংখ্যা। সো আমি আগৰ পৰা জানো যে মৌলিক সংখ্যাৰ যিটো সংহতি আছিলে কেনেকুৱা আছিলে। সো আমি যদি কওঁ মৌলিক সংখ্যাৰ সংহতি, মৌলিক সংখ্যাৰ সংহতি কেনেকুৱা আছিলে সংখ্যা। সো আৰম্ভ আছিলে 2ৰ পৰা, তাৰপিছত 3, 5, 7, 11 তেনেকে 13, 17 এনেকে গৈ থাকে। এইবোৰ হৈছে কি মৌলিক সংখ্যা। আৰু মৌলিক সংখ্যাবোৰ 2ক বাদ দি পেলাই বাকি সব মৌলিক সংখ্যা কি হয় অযুগ্ম হয়। কিয়াত কৈছে কি যুগ্ম অথচ মৌলিক সংখ্যা। সো 2 হে এনেকুৱা এটা মৌলিক সংখ্যা হয় যিটো যুগ্ম হয় আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাও হয়। সো শুদ্ধ উত্তৰটো হৈছে অপচন বি। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাইছে, কৈছে কি এ বি চি এ ক্ৰমে প্লাছ মাইনাছ আৰু মাল্টিপ্লিকেশ্যন সূচায়। তাৰমানে এ কি বুজায়, এ প্লাছ বুজাইছে আৰু বি এ মাইনাছ আৰু চি এ পূৰণ বুজাইছে, মাল্টিপ্লিকেশ্যন বুজাইছে। তাৰপিছত আমাক এটা দিছে ইয়াত এইটো আমি ইয়াৰ মান উলিয়াব লাগে। সো ইয়াৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, এ মানে প্লাছ, বি মানে মাইনাছ আৰু চি মানে পূৰণ দি পেলাই আমি এইটো কৰি উলিয়ালে হ'ল। আমি যদি পাতো সলিউশন লিখি লৈছো। ইয়াত আছে যে 5c4, সো ব্ৰেকেটৰ ভিতৰত আছে স্মল ব্ৰেকেট 5c মানে কি, চি মানে হৈছে পূৰণ, সো পূৰণ দিলো আৰু 4 আছে। ঠিক আছে, আৰু এ মানে কি, এ মানে হৈছে প্লাছ। ঠিক আছে, এ মানে প্লাছ হয়, সো ইয়াত লিখিলো প্লাছ। তাৰপিছত স্মল ব্ৰেকেট 7 ইনটু ইনটু নহয় বি হয়, বি মানে কি হয়, বি মানে হৈছে মাইনাছ, সো মাইনাছ দিলো আৰু 2। ঠিক আছে, আৰু ইয়াত চি আছে, চি মানে হৈছে পূৰণ, তাৰপিছত 5 দিলো, হৈ গ'ল। তাৰপিছত আমি জাষ্ট বদমাছ ফৰ্মুলা এপ্লাই কৰিলে হৈ গ'ল। ইয়াত 5 4 গুণ 20 হ'ব, প্লাছ 7ৰ পৰা 2 গ'লে 5 থাকিব। ঠিক আছে, ইনটু 5 আহিলে আৰু এইটো কিমান হ'ব, এইটো আহিলে 5 20 আৰু 5 25 হ'ল, ইনটু 5 মানে কিমান হ'ল 5 25 125। সো শুদ্ধ উত্তৰটো হ'ব 125। ইয়াত অপশ্যন কেইটা দিবলৈ থাকি গ'ল, সো 125টো আছিলে, এইটোৱে শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আহিছে যিটো 2019তো এনেকুৱা প্ৰশ্ন আহি গৈছে। কৈছে কি 5:40 বজাত ঘড়ীৰ কাঁটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ কৰিব। ঠিক আছে, সো ঘড়ীটো কিমান হৈছে, ঘড়ীটোৰ টাইমটো দিছে, মই জাষ্ট এনে আঁকিছো। এইটো 6, এইফালে 3, এইফালে 9, এইফালে 4 5, ঠিক আছে 7 8 10 11 এনেকে জাষ্ট আঁকি ললো। তাৰপিছত 5টা কিমান পাইছে, 5টা 40 পাইছে। সো মানে ঘড়ীটো এনেকুৱা হৈছে, ধৰি ললো এনেকুৱা, তাৰপিছত এইটো এই কোণটো কিমান কৰিব সেইটো কথা হৈছে, এইটো কোণ, এইটো কোণ কিমান ডিগ্ৰী হ'ব। ঠিক আছে, আপোনালোকে দেখিবলৈ পাইছে এই কোণটো কিমান ডিগ্ৰী হ'ব। এনেকুৱা যদি আহে আপোনালোকে এটা ফৰ্মুলা এপ্লাই কৰিব। কি ফৰ্মুলা, 30 ইনটু এইচ মাইনাছ 11/2 ইনটু এম। এইটো ফৰ্মুলা এপ্লাই কৰিব, য'ত এইচ মানে আৱাৰ্ছ বুজাব আৰু এম মানে মিনিট বুজাব। সো ইয়াত আমাৰ কি আছে 5 ঘণ্টা আছে, সো 30 ইনটু
এইচ 5 5 ঘণ্টা নহয় জানো আৰু -11/2 ইনটু m মানে কি 40 সো ইয়াত 40 দিলো এটা আমি জাস্ট আমি কটাকটি কৰি পেলাই সমাধান কৰি দিও এটো 20 হল আৰু 3 5 3 15 মানে 150 হল আৰু 2 11 22 হয়নে 2 11 22 অৰ্থাৎ শূন্য এটা হল 220 সো যদি আমি বিয়োগ কৰিলে কিমান হ'ব এফালে মাইনাছত আহিব যেন এটো একো কথা নাই মাইনাছত আহিছে কিবা এটা আহিছে এটো কোনো কথা নাই জাস্ট এটো আমাৰ শৰ্ট ট্ৰিক হয় সো ইয়াৰ শুদ্ধত্তৰটো হ'ব এফালে 50 এফালে 70 শুদ্ধত্তৰ 70 220 ৰ পৰা যদি 150 বিয়োগ কৰো 70 পাম সো 70 ডিগ্ৰী হ'ব শুদ্ধত্তৰ হৈছে অপচন ডি ঠিক আছে সো এনেকৈ কৰিব লাগে বহুত সহজ আছিল আৰু নেক্সট প্ৰশ্নত আছে কি কৈছে যে যদি 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গৰ ক্ষেত্ৰৰ কালিৰ দুগুণ হয় ঠিক আছে তেন্তে বৰ্গটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব সো বৰ্গটোৰ মাপ উলিয়াবলৈ কৈছে ইয়াত আমি যদি প্ৰথমতে আয়তৰ কালি উলিয়াই লওঁ তেতিয়া আমি গম পাই যাম চাব দেই ইয়াত কৈছে যে 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ বাহুযুক্ত কি বুলি কৈছে এটা আয়ত বুলি কৈছে সো আয়ত এটা আমি এনে আঁকি লৈছো এয়া আয়ত ঠিক আছে ধৰি ললো যেনিবা এটো 4 সেন্টিমিটাৰ এটো যেনিবা 8 সেন্টিমিটাৰ ঠিক আছে ইয়াৰ কালি কিমান বুলি কৈছে ইয়াৰ কালি কিমান হ'ব এটা আয়তৰ কালি বুলি কৈছে নহয় কালিটো কিমান হ'ব পূৰণ কৰি দিলে কালি ওলাই যাব কিমান হ'ব 8 4 গুণ 32 32 সেন্টিমিটাৰ স্কয়াৰ হ'ব এটো আয়তৰ কালিটো কি বুলি কৈছে আয়তৰ কালিটো কৈছে এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ মানে এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ তাৰ মানে বৰ্গক্ষেত্ৰৰ কালিটো কিমান হ'ব লাগিব 16 হ'ব লাগিব 16 ৰ দুগুণ হলে 32 পাম আমি ঠিক আছে সো বৰ্গক্ষেত্ৰৰ কালি কি 16 হ'ব লাগিব যদি বৰ্গক্ষেত্ৰৰ কালি 16 হয় আমাক বিচাৰিছে তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ মানে বৰ্গক্ষেত্ৰটোৰ বাহু মাপ উলিয়াবলৈ কৈছে সো এই বৰ্গক্ষেত্ৰটোৰ কালি কিমান বুলি কৈছে এই বৰ্গক্ষেত্ৰটোৰ কালি হৈছে 16 সেন্টিমিটাৰ স্কয়াৰ সো বৰ্গৰ চাৰিটাৰ বাহু সমান হয় আপোনালোকে নিশ্চয়কৈ জানে সো 4 যদি 4 কৰি দিও তেতিয়া হলে ইয়াৰ যদি কালি চাও মানে বাহু স্কয়াৰ তেতিয়া 4 4 16 গতিকে প্ৰতিটো মানে বৰ্গটোৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব 4 সেন্টিমিটাৰ হ'ব সো উত্তৰ বি2 অপচন বি2 শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্ন এটো কৈছে কি মানে একক দশক শতক হাজাৰ অযুত লাখ 21 লাখ 22,112 সংখ্যাটো লিখা হৈছে কি পদ্ধতি লিখা হৈছে এটো কৈছে যে আন্তৰ্জাতিক পদ্ধতিত নে ৰোমান পদ্ধতিত নে হিন্দু আৰবী পদ্ধতিত বা ডি মৌলিক পদ্ধতি সো ইয়াতে আমি যেতিয়া আন্তৰ্জাতিক পদ্ধতিত লিখো তিনটাৰ মানে পিছৰ পৰা তিনটাৰ আগত কমা দিও তাৰ মানে ইয়াৰ পৰা তিনটাৰ আগত কমা তিনটাৰ আগত কমা কিন্তু ইয়াত ৰোমান বুলি ক'লেটো ইংৰাজী এলফাবেট কেটা ইউজ হ'ব বা স্মল মানে ইংৰাজী এলফাবেট কেটা ইউজ হ'ব ৰোমান লিখিবলৈ হলে 1 টোৰ কাৰণে আই ঠিক আছে 2 টোৰ কাৰণে 2 মানে দুটা আই তেনেকৈ আমি ৰোমান বুলি লিখো আৰু ইয়াত ডি মৌলিক মানে বাইনাৰী সিস্টেমৰ কথা কৈছে ঠিক আছে আপোনালোকে জানে নিশ্চয়কৈ বাইনাৰী কেনেকৈ কি কৰা হয় আৰু হিন্দু আৰবী পদ্ধতি গতিকে হিন্দু আৰবী পদ্ধতিত আমি কি কৰো এটো ভাৰতীয় পদ্ধতি বুলি কোৱা হয় সো ইয়াত এটো হিন্দু আৰবী পদ্ধতি লিখা হৈছে একেবাৰে প্ৰথমতে তিনটাৰ আগত তাৰপিছত দুটাৰ আগত কমা কৰি আমি লিখো এটো হৈছে হিন্দু আৰবী পদ্ধতি শুদ্ধ উত্তৰ অপচন সি ঠিক আছে নেক্সট প্ৰশ্ন আপোনালোকে দেখিবলৈ পাইছে ইয়াত কৈছে কি কৈছে যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব দি খণ্ডিত হয় তেন্তে চতুৰ্ভুজটো হ'ব এটা কি আয়ত হ'বনে ট্ৰেপিজিয়াম হ'বনে বৰ্গ হ'বনে এটাউন হয় সো কি কৈছে যদি এটা চতুৰ্ভুজ বুলি ক'লে চাৰিটা বাহুৰ যিকোনো এটা মানে হ'ব পাৰে আকাৰ যিকোনো এটা আকাৰ হ'ব পাৰে চাৰিটা বাহুৰ ঠিক আছে সো ইয়াত কৈছে কি চতুৰ্ভুজটো কৰ্ণডাল পৰস্পৰ লম্ব দি খণ্ডিত কৰে কৈছে সো আমি যদি বৰ্গ এটা আঁকিলে এনেকুৱা হ'ব আৰু কৰ্ণ দুডাল কি হ'ব কৰ্ণডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে 90 ডিগ্ৰী হ'ব তাৰমানে আমি যদি ৰম্বাস এটা আঁকো ৰম্বাসটো এটো কন্ডিশন স্যাটিসফাই হয় ঠিক আছে এনেকুৱা সো গতিকে ৰম্বাস বা বৰ্গ দুটা শুদ্ধ হয় ইয়াত অপচনটোত বৰ্গ আছে সো বৰ্গ হ'ব তে কৰ্ণডাল পৰস্পৰ লম্ব হৈছে ন 90 ডিগ্ৰী কোণ কৰিছে গতিকে শুদ্ধ উত্তৰ অপচন সি নেক্সট প্ৰশ্ন ইয়াত এটা সিৰিজ দিছে ঠিক আছে 3 4 7 11 18 29 29 পাছৰ সংখ্যাটো কি হ'ব তাৰমানে আমি যদি চাওঁ 3 ৰ পৰা 1 যোগ কৰিলে আমি কি পাম 4 পাম ঠিক আছে 1 যোগ কৰিলে 4 পাম তাৰ পিছতে 4 লগত যদি আমি 3 যোগ কৰো তেতিয়া 7 পাম 7 ৰ লগত যদি আমি 4 যোগ কৰো তেতিয়া কি পাম 11 পাম আৰু 11 ৰ লগত যদি আমি 18 যোগ কৰো আৰু কি যোগ কৰিব লাগিব
11 লগত যদি আমি 7 যোগ কৰোঁ আমি যদি ইয়াৰ পৰা 11 ঠিক আছে তাৰমানে আপুনি মন কৰক এই 3টো এই 4 লগত যোগ হৈছে ঠিক আছে এই 4টো 7ৰ লগত যোগ হৈছে 7টো 11 লগত যোগ হৈছে হয়নে এইটো আৰু 11টো 18 লগত যোগ হৈ নেক্সটটো পাইছে তাৰমানে এতিয়া ইয়াৰ নেক্সটটো পাবৰ কাৰণে আমি 18 আৰু 29টো যোগ কৰিব লাগিব ঠিক আছে ভালকৈ মন কৰক আপোনালোকে ইয়াত উত্তৰটো ওলাই যাব 3 লগত 4 যোগ কৰি 7 পালো একটো প্ৰথমতে দি লৈছে ঠিক আছে তাৰ পিছত আপুনি সিৰিজটো মন কৰক 3 লগত 4 যোগ কৰিলো 7 পালো 4 লগত 7 যোগ কৰিলো 11 পালো হয়নে 11 লগত 7ৰ লগত 11 যোগ কৰিলো 18 পালো 11 লগত আমি 18 যোগ কৰিলে 29 পাম আৰু 29ৰ লগত যদি 18 যোগ কৰো তেতিয়াহলে কি হ'ব 9 8 17 ঠিক আছে আৰু 1 3 4 47 অপচন সি শুদ্ধ উত্তৰ ঠিক আছে এটো তেনেকুৱা এটা ৰিজনিং আছিল নেক্সট প্ৰশ্ন ইয়াত কৈছে কিমান শতাংশই 80ৰ তলত পাইছিল তাৰমানে এই যেটো মানে দিছে ডায়াগ্ৰামটো ঠিক আছে ইয়াত ছাত্ৰ ছাত্ৰীয়ে পোৱা নাম্বাৰ দিছে ইয়াত তলত 0 পৰা 40 লৈকে কিমানজন ছাত্ৰ ছাত্ৰীয়ে পাইছে এটো দিছে আৰু 40 পৰা 80ৰ ভিতৰত কিমানজন ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু 80 পৰা 100ৰ ভিতৰত কিমানজন ছাত্ৰ ছাত্ৰীয়ে নাম্বাৰ পাইছে এটো দিছে আৰু ইয়াত অপচন কেটা মানে এনেকে দিয়া আছে কোনটো শুদ্ধ উত্তৰ মই ইয়াত এটাই শুদ্ধ উত্তৰ আছে আৰু বাকি তিনটা মই নিজে দি লৈছো তাৰমানে এনে প্ৰশ্নটো তিনটা ভুল থাকিব কিন্তু অৰিজিনাল প্ৰশ্নৰ লগত বাকি তিনটা মিল নাই মই নিজে এটো বনাই লৈছো এটা কিন্তু শুদ্ধ আছে ঠিক আছে সো ইয়াত আমি যদি চাও যে কিমান শতাংশই 80ৰ তলত পাইছে 80ৰ তলত সো 80ৰ তলত পোৱা ছাত্ৰ ছাত্ৰী সংখ্যা প্ৰথমতে আমি মুঠ ছাত্ৰ ছাত্ৰী সংখ্যা চাই লওঁ মুঠ ছাত্ৰ ছাত্ৰী সংখ্যা যদি চাওঁ এই গুটেকিটা যদি যোগ কৰো কিমান হ'ব কাৰণ এই গুটেকিটা মুঠ ছাত্ৰ ছাত্ৰী নহয় জানো ইয়াৰে 80ৰ পৰা 100ৰ ভিতৰত 16 জনে পালে তাৰমানে 80% কৈ বেছি পোৱা ছাত্ৰ ছাত্ৰী সংখ্যা 16 কিন্তু 80% কৈ কম পোৱা ছাত্ৰ ছাত্ৰী আমাক বিচাৰিছে পাৰ্সেন্টেজ তো লিয়াবৰ কাৰণে আমি টোটালটো জানি ল'ব লাগিব সো টোটাল যদি কৰো 6 6 4 10 0 ঠিক আছে আৰু 4 5 6 7 এফালে ওকলাকে 8 80 জন হল সো 80 জনৰ কিমানে 80 তলত পাইছে 80 জন ছাত্ৰ ছাত্ৰীৰ কিমান ছাত্ৰ ছাত্ৰীয়ে মানে 80 তলত নম্বৰ পাইছে সো এই দুটা যদি যোগ কৰো এফালে 4 আহিলে এফালে 4 6 আহিলে 64 পাৰ্সেন্টেজ উলিয়াবৰ কাৰণে আমি 100 পূৰণ কৰি দিম ঠিক আছে সো ইয়াত আমি কি কৰিলো 0 কাটিলো আৰু 8 ৰে 64 কাটিলো 8 গুণ 64 সো 8 আৰু কি থাকিলে 8 * 10 থাকিলে 8 গুণ 80 ঠিক আছে গতিকে শুদ্ধ উত্তৰ হৈছে 80% 80% কি কৰিলে 80% ছাত্ৰ ছাত্ৰীয়ে 80ৰ তলত নম্বৰ পাইছিল ঠিক আছে 20% হে 80ৰ ওপৰত পাইছে সো আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় কৈছে তলৰ কোনটো শুদ্ধ ইয়াৰ শুদ্ধটো আমি বাছি উলিয়াব লাগে সো সকলো মৌলিক সংখ্যা অযুগ্ম বুলি কৈছে সো মৌলিক সংখ্যা সকলোবোৰ অযুগ্ম জানো অলপ আগতে আমি আলোচনা কৰিছিলো মৌলিক সংখ্যাবোৰ ঠিক আছে ইয়াতে আমি মৌলিক সংখ্যাবোৰ আলোচনা কৰিছিলো সো ইয়াত মৌলিক সংখ্যাবোৰ যদি চাও ইয়াত দুইটো প্ৰথমতে আছে যুগ্ম গতিকে এক নম্বৰটো একেবাৰে কাটিয়ে গল সো ইয়াত কৈছে সকলোবোৰ মৌলিক সংখ্যা অযুগ্ম বুলি কৈছে এটো ভুল সত্যতা মানে ঠিক আছে নেক্সট হৈছে এক এটা মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় ঠিক আছে সো সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আমি যদি স্বাভাৱিক সংখ্যা যেটো ন্যাচাৰাল নাম্বাৰ যদি চাও 1 2 3 ডট কে গৈ থাকিব হয়নে এটো ন্যাচাৰাল নাম্বাৰ আৰু যদি চাও পূৰ্ণ সংখ্যা যেটো হোল নাম্বাৰ বুলি কোৱা হয় 0 ৰ পৰা আৰম্ভ কৰি পেলাই 1 2 3 ডট ইয়াত যদি চাও সকলোবোৰ মানে পূৰ্ণ সংখ্যা কি হৈছে মানে সকলোবোৰ স্বাভাৱিক সংখ্যা কি হৈছে পূৰ্ণ সংখ্যাৰ সোমাই আছে গতিকে এটো শৰ্ত শুদ্ধ তাৰমানে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় অপচন সি শুদ্ধ উত্তৰ আৰু কৈছে শূন্য আটাতকৈ সৰু স্বাভাৱিক সংখ্যাৰ শূন্য নাথাকে গতিকে এটো লাষ্টৰটো ভুল ঠিক আছে অপচন সি শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টো শেষৰটো প্ৰশ্ন হ'ব ঠিক আছে কৈছে যে 6m বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা এটা আয়তৰ পৰিসীমাৰ সমান ঠিক আছে যদি দীঘ আৰু প্ৰস্থ দুগুণ হয় তেন্তে কালি হ'ব কৈছে যে 6m বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা বৰ্গৰ কথা কৈছে এটো বৰ্গ ঠিক আছে এটা বৰ্গ মই আঁকি দিছো আৰু 6m বুলি কৈছে প্ৰতিটো 6m হ'ব এটো 6m ঠিক আছে 6m বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা ইয়াৰ যেটো পৰিসীমা এটো হৈছে এটা আয়তৰ পৰিসীমাৰ সমান বুলি কৈছে সো আয়তৰ পৰিসীমা কি আছিল আমি ফৰ্মুলাটো জানো যে 2l in l plus b নহয় জানো এটো আয়তৰ পৰিসীমা নহয় জানো 2 into l plus b এটো আয়তৰ পৰিসীমা তাৰছত কৈছে যে ইয়াৰ মানে 6m বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমাৰ সমান সো
বৰ্গৰ পৰিসীমা কি হয় 4L নহয় জানো 4L সো যদি চাওঁ ইয়াৰ লগত সমান বুলি কৈছে 4L L মানে মই লেংথ বুলি কৈছো ঠিক আছে মানে বৰ্গৰ বাহু সো এটা আমি সমান কৰি দিলো তাৰপিছত আমি যদি সমান কৰি পেলাই চাওঁ আৰু এটা ইয়াত চৰ্ত আছে যদি দিশ আৰু প্ৰস্থ দুগুণ হয় মানে আয়তৰ যেটো দিশ আৰু প্ৰস্থ কথা কৈছে দিশ আৰু প্ৰস্থ মানে দিশ তাৰ প্ৰস্থ দুগুণ মানে যদি L আমি দিশ বুলি লওঁ মানে কি হ'ব দিশ তাৰ প্ৰস্থৰ দুগুণ সো প্ৰস্থ B সো প্ৰস্থৰ দুগুণ হ'ব হয়নে ঠিক আছে আৰু এতিয়া যদি আমি সমাধান কৰি চাওঁ 2L মানে আমি কি বহুৱাম 2B বহুৱাম কাৰণ আয়তৰ যেটো দিশ হ'ব তাৰ প্ৰস্থৰ দুগুণ হ'ব তাৰ মানে ঠিক আছে প্ৰস্থটো B সো আমি ইয়াত L মানে কি বহুৱাম 2 twice B বহুৱাম আৰু প্লাস B = 4 into এইটো বৰ্গ ৰাখো এইটো বৰ্গ ঠিক আছে এইটো 6 হ'ব যেটো ইয়াত সমান বুলি কৈছে কাৰণে আমি সমান চিন দিছো ঠিক আছে তাৰপিছত আমাক কি উলিয়াবলৈ কৈছে কালি উলিয়াবলৈ কৈছে কাৰ কালি আয়তটোৰ কালি উলিয়াবলৈ কৈছে ঠিক আছে প্ৰশ্নটো ভালকে বুজি ল'ব এবাৰ তাৰপিছত আমি সমাধান কৰো সমাধান কৰিলে 2 ৰে এইটো কাটি যাব এফালে 3b আহিলে ইয়াত 2 into 6 আহিলে কাৰণ 2 ৰে 4 দুবাৰ যাব সো 3 ৰে যদি আমি 6 কাটো দুবাৰ যাব তাৰমানে b কিমান পালো b 2 × 2 4 প্ৰস্থ কি পালো প্ৰস্থ 4 পালো ঠিক আছে প্ৰস্থ 4 ক্ৰিয়াত কি কৈছে দিশটো প্ৰস্থৰ দুগুণ বুলি কৈছে আমি প্ৰস্থ যেতিয়া 4 পালো দিশটো কিমান হ'ব তাৰ দুগুণ 4 × 2 অৰ্থাৎ কিমান হ'ব 8 তাৰ প্ৰস্থটো 4 দিশটো 8 হ'ল তেতিয়াহলে আয়তটোৰ কালি আমাক বিচাৰিছে তেন্তে কালি হ'ব কাৰ কালি আয়তটোৰ কালি সো কালি উলিয়াবৰ কাৰণে দিশ আৰু প্ৰস্থ পূৰণ কৰি দিয়ক ইয়াত 8 × 32 হ'ব ঠিক আছে সো 32 মিটাৰ স্কয়াৰ ঠিক আছে 32 মিটাৰ স্কয়াৰ এটো আপোনালোকে মন কৰিব মিটাৰত আছে সো অপচন বি শুদ্ধ উত্তৰ সো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে পাছৰ ভিডিও কেইটা পাই থাকিবলৈ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব